আৰ্থিক বাধাই যাতে শিক্ষাৰ্থীৰ সপোন স্তব্ধ কৰিব নোৱাৰে সেই উদ্দেশ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে নিযুত মইনা আৰু নিযুত বাবু আঁচনি। 452খন শিক্ষা অনুষ্ঠানৰ 6 লাখৰো অধিক শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিলে আঁচনি দুখনৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ। নিযুত বাবু নিযুত মইনা আঁচনিৰ আবেদন পত্ৰ বিতৰণ। 452খন শিক্ষানুষ্ঠানলৈ আবেদন পত্ৰ বিতৰণ ৰাজ্য চৰকাৰৰ। নিযুত মইনা আঁচনিয়ে বাল্য বিবাহ ৰোধত সহায় কৰিছে। আবেদন পত্ৰ বিতৰণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দুয়োখন আঁচনিয়ে 6 লাখৰো অধিক শিক্ষাৰ্থীক উচ্চ শিক্ষা গ্ৰহণৰ পথত আৰ্থিক সকাহ আৰু নতুন সাহস প্ৰদান কৰিব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। এই আঁচনিখনৰ উদ্দেশ্যটো আছিলে যে বাল্য বিবাহ ৰোধ কৰা। ছাত্ৰসকল যিহেতু বাল্য বিবাহৰ ঘটনাৰ লগত জড়িত নহয়, সেইকাৰণে এই আঁচনিখন প্ৰথম আমি ঠিক কৰোঁতে আমি তাৰ কাৰণে আঁচনিখন কৰিছিলো যাক এই আঁচনিখনৰ প্ৰয়োজন আছে। অৰ্থাৎ মাহত নিশ্চিতভাৱে চৰকাৰৰ পৰা জলপানী নাপালে বহুত দেউতাক মাকে শিক্ষাৰ বা যিটো ছাত্ৰীগৰাকীৰ শিক্ষাৰ বোজা ল'ব নোৱাৰি হাতত ভাল দৰা পালে লগে লগে ছোৱালীজনীক বিয়া দি দিয়ে। শ্ৰেণীকোঠাত নিয়মীয়াকৈ উপস্থিত নথকা শিক্ষাৰ্থীয়ে নাপায় নিযুত মইনা নিযুত বাবু। শিক্ষাৰ্থীসকলক নিয়মীয়াকৈ বিদ্যালয় মহাবিদ্যালয়ত উপস্থিত থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। এই আঁচনিখনত আমি ডিছকলেজিয়েট নন কলেজিয়েট এই ছাত্ৰীসকলক আমি নেক্সট টাইম ৰিপিট নকৰোঁ। আমি বিচাৰো যে এই আঁচনিখনৰ যোনে সুবিধা লাভ কৰে তেওঁলোকে কলেজত কেতিয়াও ইৰেগুলাৰ হ'ব নালাগে, ডিজঅবিডিয়েণ্ট হ'ব নালাগে, ক্ৰিমিনেল এক্টিভিটিজৰ লগত জড়িত হ'ব নালাগে। অৰ্থাৎ এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ যিটো পৰিচয় সেই পৰিচয় অটুট ৰাখিব লাগে। বান বিধ্বস্ত অঞ্চলৰ শিক্ষানুষ্ঠানলৈ প্ৰদান কৰিলে 2 লাখকৈ টকা। প্ৰয়োজন হলে বান বিধ্বস্ত অঞ্চলৰ শিক্ষানুষ্ঠানক অধিক ধন দিবলৈ সাজু ৰাজ্য চৰকাৰ। বান পীড়িত অঞ্চলৰ শিক্ষাৰ্থীক পাঠ্যপুথি ক্ৰয়ৰ বাবেও প্ৰদান কৰিলে ধন। আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীৰ বাবে 1000, কলেজত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 3000 আৰু ইউনিভাৰ্চিটিত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 5000 টকা আমি মুকলি কৰি দিছোঁ। ইয়াৰ উপৰিও মই আগতে ঘোষণা কৰা মতে ইউনিফৰ্মৰ পইচা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু আজি আমি স্কুলবিলাক বা কলেজবিলাকত বোকা বা পলস আদি গুচাবৰ বাবেও আমি 2 লাখ টকা আজি ইয়াৰ পৰাই আমি ডিবিটি কৰিছোঁ। প্ৰায় 14 কোটি টকা বিতৰণ কৰা হৈছে। স্বাস্থ্য বিভাগত ওলাব 22,000 চাকৰি। ভাষণত উল্লেখ মুখ্যমন্ত্ৰীৰ। চাকৰি আৰু দুৰ্নীতিৰ বিচ্ছেদ হ'বই লাগিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1, নাম্বাৰ 2 আমাক হেল্থৰ লগত ৰিলেটেড ছাবজেক্ট জনা আমাক ষ্টুডেণ্ট লাগিব। যোৱা 5 বছৰত আমি এটা কাম কৰিব পাৰিছিলো যে চাকৰিৰ লগত দুৰ্নীতি শব্দটোক আমি পুৰা ডাইভৰ্চ কৰাই দিছিলো যে চাকৰি আৰু দুৰ্নীতি একে থাকিব নোৱাৰে, দুইটাৰ মাজত ডাইভৰ্চ হ'বই লাগিব। আজি যদি আপোনালোকে চাই 1,60,000 আমি চাকৰি দিলো, এটা হাইকোৰ্ট কেছ হোৱা নাই। শিক্ষাৰ্থীক বিজ্ঞান শাখাৰ প্ৰতি আগ্ৰহী হ'বলৈ বিশেষ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। আমাৰ সমাজত দুটা বিশেষকৈ নিগেটিভ মই ট্ৰেণ্ড দেখা পাই আছো যে আমাৰ হাইস্কুলত ল'ৰা ছোৱালী সায়েন্স পঢ়া ইচ্ছাটো কমি কমি গৈ আছে। আমাৰ আৰ্টছৰ ষ্টুডেণ্ট বাঢ়ি গৈ আছে, সায়েন্সৰ ষ্টুডেণ্ট আমাৰ কমি গৈ আছে। ফলত আমি ইয়াত যিমানবোৰ মেডিকেল কৰিছো, ইঞ্জিনিয়াৰিং কৰিছো, এইবিলাকত আমি
যি ষ্টুডেণ্টে আগলৈকে বহুত নাম কৰিব পাৰে আমি নোপোৱা হৈছোঁ যদি 350 বেচিক মাৰ্কছ হয় আমি সেই মাৰ্কতে ল'ৰা ছোৱালীক আজি মেডিকেলত এডমিশ্যন দিবলগীয়া হৈছে কাৰণ ছায়েন্সত কম্পিটিশ্যন কমি কমি আহি আছে চ' এই ট্ৰেণ্ডটোক আমি ৰখাব লাগিব কাৰণ এখন সমাজ এতিয়াও আগবাঢ়িব নোৱাৰে যদি ছায়েন্সৰ প্ৰতি আমাৰ ধাউতি নাথাকে ইফালে নিযুত বাবু আৰু নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰি উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থীসকলো পইচাটো দি মানে পঢ়াৰ ক্ষেত্ৰত লগাম আৰু সেইটো ভাবিছোঁ পইচাখিনি দি আমি মানে অহা যোৱাৰ ভাড়াটো ইউজ কৰিব পাৰিম আৰু কিবা কিতাপ বহি লাগিলে সেইটোতো ইউজ কৰিব পাৰিম এইটো বহি কিতাপ কিনিব পাৰিম কিবা লাগিলে কিনিব পাৰিম কলেজত অহা যোৱাৰ ভাড়াটোতো কিতাপ কিনিম তাৰপিছত হোষ্টেল ফি থাকিলে এইটো দিম কি ক'বা মুখ্যমন্ত্ৰীক ধন্যবাদ জনাবা ধন্যবাদ জনাওঁ মুখ্যমন্ত্ৰীক আমাৰ কিতাপ পত্ৰ হওক কলেজৰ ফিজ হওক বা হোষ্টেল ফিজ হওক চবতে আমি বহুত সুবিধা পাম সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেওঁক ধন্যবাদ জনাম আৰু তেওঁ বহুত সহায় হৈছে এইটো বস্তুৰ কাৰণে মইতো ক'ম যে বহুত বেছি থেংকফুল মই যিহেতু মই ইয়াত আহিবলৈ পাইছোঁ আৰু মই তেওঁৰ ফালৰ পৰা এখন চেক পাম তাৰ কাৰণে মই বহুত বেছি থেংকফুল আৰ্থিক বাধাই যাতে কোনো শিক্ষাৰ্থীৰ সপোনক স্তব্ধ কৰিব নোৱাৰে এই লক্ষ্যৰেই ৰাজ্য চৰকাৰৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনি বিনামূলীয়া পাঠ্যপুথি আৰু পোছাকৰ পৰা আৰম্ভ কৰি বিনামূলীয়া নামভৰ্তি আৰ্থিক সহায় আৰু উচ্চ শিক্ষাৰ সুযোগলৈ প্ৰতিটো ক্ষণত চৰকাৰ শিক্ষাৰ্থীৰ কাষত থাকিব বুলি সংকল্প ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ